মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব। আমাৰ এটিকলি দুটিপাত, যাৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক ২০০ বছৰীয়া সফলভাৱে উদ্যোগটি পৰিচালনা কৰাৰ বাবে আমি অভিনন্দন জনাম। এই কাৰ্যসূচীটো আমি অহা ২৫ জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিম। ডুমডুমাত সিদিনাখন মই থাকিম, অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। তাৰ পিছত মোৰ সতীৰ্থসকলে প্ৰতিখন বাগানলৈ গৈ এই আঁচনিখনৰ চেকসমূহ বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। ১০ ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি ১০ ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি ১১ ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা স্কিম আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC সকলকো আমি এটা উদগনিমূলক অনুদান আগবঢ়োৱাৰ বাবে ঘোষণা কৰিছিলোঁ। এই আঁচনিটো আমি ১৫ ফেব্ৰুৱাৰীৰ আগতে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা FPC সকলক আমি নিমন্ত্ৰণ কৰি এই আঁচনিটো আমি সম্পূৰ্ণ কৰিম। অৰ্থাৎ এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ, এই গোটেইবিলাক আঁচনি আমি অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। ২০ ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি ৮,০০০ টকা এককালীনভাৱে আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আৰু এটা মোক প্ৰশ্ন সুধি থকা হৈছে যে PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ নিযুক্তি কেতিয়া হ'ব? সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ নিযুক্তি কেতিয়া পাম? কৃষি বিভাগৰ নিযুক্তি আমি এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আমি নিযুক্তি কেতিয়া পাম? চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি কেতিয়া পাম? পাব্লিক প্ৰচিকিউটৰ, এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰ, এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ। মই আপোনালোকক বিনম্ৰতাৰে সৈতে জনাব খোজো যে অসম চৰকাৰৰ সকলো নিযুক্তি অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আঁচনি আৰু নিযুক্তিৰ লগে লগে অসমখনক উদ্যোগীকৰণ আৰু অসমক বিনিয়োগৰ পৃষ্ঠভূমি হিচাপে নিৰ্মাণ কৰিবৰ বাবেও আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। এই বছৰ আপোনালোকে শুনি অত্যন্ত আনন্দিত হ'ব যে ভাৰত চৰকাৰে অসমক প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত
ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে।